ময়ো ৱৰ্ল্ড খেলি আহিছোঁ, কিন্তু মোৰ কোনোবাই নাজানেও যে মই ৱৰ্ল্ড খেলিছোঁ, মেডেল আছে। মই 3বাৰকৈ ৱৰ্ল্ড খেলিছোঁ, তাতে একবাৰ মোৰ মেডেল আছে। তো মই এনেকুৱা কোনো চৰকাৰৰ পৰা সহায় পোৱা নাই। ভোগেশ্বৰ বৰুৱা ছাৰৰ জন্মদিনা ইনভাইটেশ্যন কাৰ্ড পৰ্যন্ত মোৰ ওচৰত আহিছিলে, মাতিছিলে, ইনভাইট কৰিছিলে। লাষ্ট মুহূৰ্তত মোৰ নামটো কাটা গ'ল। কিন্তু মই সেইদিনা মোৰ বহুত মনত দুখ পাইছিলোঁ, বহুত আঘাত পাইছিলোঁ। মই অসমৰ কাৰণে ইমান কৰিছোঁ, তাৰপিছতে মোৰ নামটো কাটি দিছে। আৰু মোৰ যোনখিনি য'ত মোৰ সন্মান পাব লাগে সেইখিনিত মোৰ সন্মানটো দিলে মোৰ নিশ্চয় ভাল লাগিলে হয়। গতিকে লাভলীনা আৰু যমুনাৰ ক্ষেত্ৰত চৰকাৰে যেনেকুৱা ধৰণে সাহাৰ্য আগবঢ়াইছে সেইটো খুব ভাল লগা কথা, খুব ভাল লাগিছে। কিন্তু কল্পনা চৌধুৰীৰ সেই ক্ষেত্ৰত কিছু মানে অৱহেলা হোৱা নিচিনা অনুভৱ হয় আৰু এতিয়া। লাভলীনা খুব ডিচিপ্লিন কাৰণে আজি তাই অলিম্পিকত জেগা বনাব পাৰিলে আৰু মেডেল এখন লৈ আহিব পাৰিলে। নমস্কাৰ, অলিম্পিয়া স্পৰ্টছৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ এক বিশেষ সাক্ষাৎকাৰ। আজি মই উপস্থিত আছোঁ মালিগাঁও ষ্টেডিয়ামৰ এক বক্সিং ৰিঙত, আৰু মোৰ সৈতে উপস্থিত আছে এগৰাকী বক্সিঙৰ ৰাণী, আৰু তেখেত হ'ল কল্পনা চৌধুৰী, যিগৰাকী বক্সাৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত 12বাৰকৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপত পদকপ্ৰাপ্ত অসমৰ প্ৰথমগৰাকী মহিলা বক্সাৰ হ'ল কল্পনা চৌধুৰী। তেখেতক মই এই বিশেষ সাক্ষাৎলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। যিহেতু আপোনাৰ ঘৰ লিডুত, আৰু লিডুৰ পৰা আপুনি এক দীঘলীয়া পৰিক্ৰমাৰ মাজেৰে আপুনি বক্সিঙৰ ক্ষেত্ৰখনত জড়িত হ'ল, কিদৰে জড়িত হ'ল আৰু কেতিয়াৰ পৰা জড়িত হৈছিল, কি ক'ব? একচুৱেলি মই বক্সিংটো 99ৰ পৰা শিকিছিলোঁ। তেতিয়া 99ত মই কিবা অসুবিধা থকাৰ কাৰণে মই মণিপুৰত যেতিয়া নেশ্যনেল গেমছ হৈছিলে, মোৰ ভিনদেউ খেলিব গৈছিলে, যেকে মোৰ কোচ এতিয়া তেওঁ গৈছিলে। তেতিয়া মোৰ অসুবিধা হোৱাৰ কাৰণে মই যাব নোৱাৰিলোঁ। তাৰপাছতে মোৰ ভিনদেউৱে মোক বক্সিং শিকালে, আৰু মোৰ বাইদেউ এজনী আছে, তেওঁ প্ৰথম মহিলা বক্সাৰ বুলি ক'ব লাগিব। আমাৰ যি কি অসমৰ 4গৰাকী বক্সাৰ বক্সিং ষ্টাৰ্ট কৰিছিলে আমাৰ চাই হোষ্টেল, নিউ ফিল্ড, পল্টন বজাৰ চাই হোষ্টেলত। তেতিয়া মোৰ বাইদেউ খেলিছিলে, অৰুণা সিংগৰ আৰু জেনিফাৰ ডেনিয়েল আৰু পায়েল চুব্বা, ৰেশ্মি চুব্বা, তাহাঁতে 4গৰাকী বক্সাৰ্ছে তাতে বক্সিং ষ্টাৰ্ট কৰিছিলে। তেতিয়া মোৰ বাইদেৱে প্ৰথমটো মোৰে অফাৰ আহিছে যে মোকে ভিনদেউ লৈ যাম বুলি। মোৰ কিবা ঘৰত প্ৰব্লেম থকাৰ কাৰণে মই তেতিয়া খেলিব আহিব নোৱাৰিলোঁ। বাইদেউ খেলিলে। বাইদেউ খেলাৰ পাছতে মোক ভিনদেউৱে ক'লে যে নাই, বাইদেউৰ বাচ্চাও সৰু আছে, কল্পনা তুমি খেলা। তেতিয়া মই ঘৰৰ অসুবিধা থাকিলেও ঘৰৰ মানুহ যে ক'লে যে নাই, আমি কষ্ট কৰি হ'লেও তোমাক খেলাম বুলি মোক ওলাই দিলে বক্সিং খেলিবৰ কাৰণে। আপুনি বাইদেউৰ পৰা কিদৰে অনুপ্ৰাণিত হৈছিলে বক্সিঙৰ ক্ষেত্ৰখন আহিবৰ ক্ষেত্ৰত? আমাৰ বাইদেউৰ বাচ্চা তেতিয়া সৰু আছিলে, ছোৱালীজনী। তেতিয়া বাইদেউ বহুত কষ্ট কৰি কিনে বক্সিং মানে প্ৰেক্টিছ কৰিছিলে, খুব মানে ভিনদেউ শিকাইছিলে বাইদেউক। মই চাই কিনে মই বোলো বাইদেউ ইমান কষ্ট কৰিব পাৰে বাচ্চা সৰু থাকোঁতে, তো মই কেলৈ নোৱাৰিম, ময়ো পাৰিম বুলি। ভিনদেউক তেতিয়া ভিনদেউৱে ক'লে যে তুমিয়ে প্ৰেক্টিছ কৰা, তুমি বক্সিঙত আহা। তেতিয়া বাইদেউৰ মোৰ খুব মানে ফাইটিং হৈ থাকে। তেতিয়া মই বাইদেউকে বেছি মই ভাল কৰিব পাৰিছে। তেতিয়া ভিনদেউ ক'লে যে একজনে খেলিব, কল্পনা খেলা, বাইদেউ ঘৰত বহাই দিলে। মানে আপোনাৰ প্ৰথম প্ৰশিক্ষক কোন আছিলে? মোৰ বাবলু গড়, মোৰ ভিনদেউ হয় তেখেতে, আৰু মোৰ প্ৰথম কোচ হিচাপে বাবলু গড়ে, আৰু তাৰপাছত ছেম ডেনিয়েল। হয়। ছেম ডেনিয়েলক আপুনি কি ধৰণে লগ পাইছিলে, কেতিয়া লগ পাইছিলে? ছেম ডেনিয়েলৰ ওচৰত মোৰ বাবলু ভিনদেউৰ কোচ আছিলে তেওঁ। তেতিয়া ভিনদেউ বক্সিং শিকাই কিনি আনিলে। নেশ্যনেল আছিলে আমাৰ, চেন্নাইত আছিলে নেশ্যনেল। তেতিয়া ক'লে যে এতিয়া মোৰ যোনজন গুৰু তাৰ ওচৰত লৈ যাওঁ। তেতিয়া ছেম ডেনিয়েল ছাৰৰ ওচৰত লৈ আহিলে। ছেম ডেনিয়েল ছাৰে ক'লে ঠিক আছে, ছোৱালীজনীতো দেখাত মানে বক্সিং খেলিব পাৰিব, তেতিয়া কালিৰ পৰা আহিবা বুলি ক'লে। তেতিয়া ছেম ডেনিয়েলৰ পৰাও আমি প্ৰশিক্ষণ লৈছিলোঁ। হয়, এটা সময়ত আপুনি বক্সিঙৰ ক্ষেত্ৰখনত দপদপাই আছিলে। এতিয়া লাভলীনা হওক, যমুনা বড়ো হওক, ভাগ্যৱতী কছাৰীয়ে ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বা ৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন খিতাপ অৰ্জন কৰিছে। লাভলীনাই শেহতীয়াকৈ টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদকেৰে ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে। মই সুধিব বিচাৰিছোঁ যে আপুনি বহুত দিনৰ আগতেই বিগত সময়ত আপুনি ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপত এক খিতাপ অৰ্জন কৰিছিলে। আপুনি প্ৰথমগৰাকী মহিলা পদকপ্ৰাপ্ত মহিলা আছিলে, বক্সিং চেম্পিয়নশ্বিপত পদকপ্ৰাপ্ত মহিলা আছিলে। সেই দিনৰ অনুভৱটো কি ক'ব? কেতিয়া হৈছিলে, ক'ত হৈছিলে সেই চেম্পিয়নশ্বিপ? 2005ত হৈছিলে, ৰাছিয়াত হৈছিলে। তেতিয়া ময়ো গৈছিলোঁ, প্ৰণামিকাও গৈছিলে খেলিবলৈ। মোৰ মেডেল এটা পাইছিলোঁ তেতিয়া, ব্ৰঞ্জ মেডেল। আৰু সেই সময়ত মেডেল পোৱাতে মই ৱৰ্ল্ড লেভেলত এটা মেডেল পোৱা বহুত মোৰ কাৰণে ডাঙৰ কথা। সেইকাৰণে বহুত ভাল লাগিছিলে। যিমান কষ্ট কৰিছিলোঁ
মই ভাবিছিলোঁ যে মই চাগে গ'লেই আনিম বুলি সেই সময়ত, কিন্তু মই গ'ল আনিব নোৱাৰিলোঁ। তেতিয়া পূৰা মানে ৱৰ্ল্ডৰ ভিতৰত যোনজনী টপ বক্সাৰ আছিলে সেইগৰাকী মোৰ লগত বাউট আছিলে, সমুনা ক্লাছ বুলি আছিলে তাৰ নাম। তাৰপিছত মোৰ হাইটতকৈ মোতকৈ বহুত ওখ তাই। তাৰপিছতে তাইৰ লগত মোৰ প্ৰথম মানে বাউট আছিলে, মোৰ যোনটো মেডেলৰ কাৰণে খেলিবলগীয়া বাউটটো। তেতিয়া মই তাৰ লগত খেলিলোঁ, 2 পইণ্টছত মই লছ হ'লোঁ। কিন্তু মই তথাপি ব্ৰঞ্জ মেডেল অনাৰ কাৰণেও বহুত মানে আজি ৱৰ্ল্ড নিচিনা গেমত মই ব্ৰঞ্জ মেডেল লৈ অহাৰ কাৰণে বহুত। আপুনি বিগত সময়ত বহুকেইখন আন্তঃৰাষ্ট্ৰীয় খেল খেলিছে, 12খনকৈ আপুনি টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিছিলে, ভাৰতৰ হৈ প্ৰতিনিধিত্ব আগবঢ়াইছিলে, অসমলৈ সুনাম কঢ়িয়াই আনিছে। আপোনাৰ মুখেৰে যদি শুনো, মোৰ গোটেইকেইটা মনত ঠিক নাই ক'ত কেনেকৈ। মই 3বাৰ মই ৱৰ্ল্ড খেলিছোঁ, মোৰ এবাৰ মেডেল আছে, আৰু 2বাৰ মই কোৱাৰ্টাৰ ফাইনেল লছ কৰিছোঁ। এবাৰ নিজৰ ভুলতে মই 1 পইণ্টছৰ কাৰণে মই লছ কৰিছোঁ। তো সেইটো কাৰণে মোৰ বহুত সেইকেইটা বাউট বহুত দুখ লগা বাউট। সেইটো মোৰ চাইনাত হৈছিলে 2009ত। আৰু এছিয়ানত যেতিয়া মই নিজৰ অসমতে ইণ্ডিয়াত হৈছিলে, তাতে মই গ'ল্ড এণ্ড বেষ্ট বক্সাৰ পাইছিলোঁ। মই তেতিয়া বহুত ভাল লাগিছে, কেলৈ কি মোৰ ইণ্ডিয়াত হৈছে আৰু অসমত হৈছে, নিজৰ হোম গ্ৰাউণ্ড। তো সেইকাৰণে মই সেইটো গ'ল্ড মেডেল আৰু বেষ্ট বক্সাৰ ল'ব কাৰণে মই সেইটো বহুত মনত থকা এটা দিন। আৰু এইটো গুৱাহাটীত অনুষ্ঠিত এছিয়ান বক্সিং চেম্পিয়নশ্বিপত আপুনি গ'ল্ড মেডেল লাভ কৰিবলৈ সক্ষম হৈছিলে। আপুনি নিজৰ মানুহখিনিক লগ পাইছিলে, সেই সময়ত সমৰ্থন লাভ কৰিছিলে, সেই দিনৰ অনুভৱটো কি ক'ব আপুনি? সেই তেতিয়া মই ৰিঙত আছিলোঁ। খেলি থকা সময়ত মই তলত চাইছোঁ যে মোৰেই মানে অসমৰ কোচ, ছাৰ, বাইদেউ, মোৰ ভাইটি, মোৰ মানে চবেই তলত মানে কল্পনা চিঞৰি আছে। তেতিয়া মই যেনেকৈ হ'লেও মাৰিবই লাগিব আৰু মোৰ মেডেল ল'বই লাগিব। সেই সময়ত ৰিঙত মই বেষ্ট বক্সাৰ পাম বুলি ভবা নাই, মই গ'ল্ড মেডেল কেনেকৈ ল'ম সেনেকৈ ভাবিছিলোঁ। সেইকাৰণে মই গ'ল্ড মেডেল ল'ব পাৰি কিনে মোক বহুত ভাল লাগিছে। আৰু কি নিজৰ ঘৰ অসম, সেইটো কাৰণে বিৰাট আনন্দ। এইখিনিতে উল্লেখ কৰিব লাগিব যে এতিয়ালৈকে এছিয়ান বক্সিং চেম্পিয়নশ্বিপত কল্পনা চাউধুৰী এগৰাকী মহিলা, যিগৰাকী মহিলা ইতিমধ্যে এই গ'ল্ড মেডেল লাভ কৰিবলৈ সক্ষম হৈছে। আৰু তেখেতক ক'ব লাগিব যে বিগত সময় জুৰি বা আগন্তুক সময়তো দেখা পোৱা গৈছে যে তেখেতে আমাৰ বক্সিঙৰ ক্ষেত্ৰখনক যি অৱদান আগবঢ়াইছে সেয়া আমি প্ৰণিধানযোগ্য। এই মুহূৰ্তত মই সুধিব বিচাৰিম যে আপুনি লাভলীনাক নিশ্চয়কৈ আপুনি লগ পাইছে। লাভলীনা আপুনি কি ধৰণে লগ পাইছে? তেখেতে যিহেতু বিগত সময়ত অলিম্পিকত ব্ৰঞ্জৰ পদক লাভেৰে ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে। হয়, মই লাভলীনাক বহুতবাৰ লগ পাইছোঁ। আৰু মই চাই হোষ্টেলত গৈছোঁ, তেতিয়া তাতে প্ৰেক্টিছ কৰি থকা দেখা পাই মই ভাবোঁ ছোৱালীজনী ইমান ধুনীয়া হাইট আছে, ধুনীয়া ফিগাৰ আছে, যে বক্সিঙত যিখিনি লাগে তাইতো গোটেইখিনি আছে। তো নিশ্চয় আগত গৈ কিনি মানে ভাল ৰিজাল্ট কৰিব পাৰিব বুলি মই ভাবিছিলোঁ, আশা কৰিছিলোঁ। আৰু তাই মানে খুব কেৰেক্টাৰত বহুত ভাল ছোৱালীজনী, আৰু খুব ডিচিপ্লিন ছোৱালীজনী। সেই ডিচিপ্লিন আমাৰ মানে স্পৰ্টছৰ যাৰ কি ডিচিপ্লিন থাকে, সেই ছোৱালী বা ল'ৰা নিশ্চয় আগত বাঢ়ি যাব। আমিও এসময়ত মোৰ ডিচিপ্লিন আছিল বুলি নকওঁ, বেলেগে ক'ব পাৰিব, কিন্তু এসময়ত আমাৰ ৰেছো লাগে আৰু এসময়ত আমি খুব কষ্টও কৰিব লাগিব, তেতিয়া গৈ কিনে আগত বাঢ়িব পাৰে। তো লাভলীনা এইখিনি খুব মানে গুৰুত্বভাৱে কৰিছে। তো আজি তাই সেইটো জেগা পাইছে। মানে কষ্ট নকৰিলে একো নাই। আজি তাই মাজতে লকডাউন হৈ আছিলে, তাই পল্টন বজাৰ কামাখ্যা মন্দিৰ ৰানিং কৰিব আহিছিলে। তেতিয়া তাই ফোন কৰি মোকো কৈছে যে কল্পনা বা ৰানিং কৰিব যাব নেকি আপুনি, কামাখ্যা মন্দিৰ যাওঁ আমি। মই কৈছোঁ ব'লা। তাৰপিছত আমাৰ ইয়াতে ভাগ্য, ফেলাও আৰু নমিতা, মঞ্জু, বহুত আৰু কেইবাগৰাকী ছোৱালী আছিলে। আমি গোটেইকেইজনী তাতে কামাখ্যা মন্দিৰ তাইৰ লগত ৰানিং কৰি গ'লোঁ। খুবেই ভাল লাগিলে। আৰু আজি তাই যি জেগা পাইছে অলিম্পিকত, মানে আমাৰ আজিলৈকে অসমত মেডেল নাই আৰু আমাৰ বক্সিঙত আনিছে, সেইকাৰণে বহুত ভাল লাগিছে। তাই ভগৱান কৰক তাইক আৰু আগলৈ লৈ যাওক আৰু ভাল মানে আমাক মেডেল বা ভাল ৰিজাল্ট কৰি দেখাওক। এইখিনিতে অলিম্পিয়াৰ দৰ্শকসকলক মই জনাওঁ যে এইগৰাকী কল্পনা চৌধুৰী হ'ল মহিলা বক্সিঙৰ বাটকটীয়া। বিগত সময়ত তেখেতে মেৰী কমৰ দৰে যিগৰাকী অলিম্পিয়ান আছিলে তেখেতৰো সান্নিধ্য লাভ কৰিছিলে। বিগত সময় ধৰি ভাৰতত মহিলা বক্সিঙৰ ক্ষেত্ৰখনত উত্তৰণৰ ক্ষেত্ৰত এইগৰাকী কল্পনা চৌধুৰীৰ অৱদান উল্লেখযোগ্য। মই এইখিনিতে সুধিব বিচাৰিম যে আপুনি মেৰী কমৰ সান্নিধ্য লাভ কৰিছিলে, কিদৰে সান্নিধ্য লাভ কৰিছিলে বা কিদৰে আপোনালোকে একেখন কেম্প কৰিছিলে? বহুত আপোনালোকৰ অভিজ্ঞতা আছে, কি ক'ব এই মুহূৰ্তত?
হয় আমি প্ৰথম নেশ্যনেল যোনটো হৈছিলে চেন্নাইত তেতিয়া মেৰিকমো খেলিছিলে তাতে মেৰিকমো গ'ল্ড মেডেল পাইছিল আৰু ময়ো গ'ল্ড মেডেল পাইছিলোঁ তেতিয়া আমাক ইণ্ডিয়া কেম্পত মাতা যায় যেতিয়া আমি নেশ্যনেল লেভেলত খেলিব যাওঁ তেতিয়া মেডেল পালে প্ৰথম গ'ল্ড মেডেলক অফাৰ দিয়ে গ'ল্ড মেডেল চিলভাৰ ব্ৰঞ্জ তিনিটাই মেডেল মাতে তেতিয়া আমি ইণ্ডিয়া কেম্প পাইছিলোঁ বেংগলোৰত তেতিয়া আমি তেতিয়াৰ পৰা মেৰিকমৰ লগত মই 10 বছৰ কণ্টিনিউ আছোঁ আৰু তাইৰ লগতে মোৰ খুব তাইৰ লগতে ফাইট হয় কিউকি আমি দুইটা একে ৱেটাৰো হয় তো সেইকাৰণে মেৰিকম আৰু মোৰ খুব দুইটাৰ আমাৰ ৰিঙৰ মানে কেনেকৈ খেলিব লাগে তাইৰ লগত ময়ো জানো আৰু তাইও জানে কল্পনা কেনেকৈ মাৰিলে লাগিব বা মই জানো যে মেৰিকমক কেনেকৈ মাৰিলে কেলৈ 10 বছৰ আমি লগতে আছোঁ আৰু লগতে কেম্প কৰিছোঁ আৰু খেলিবও গৈছোঁ বহুত বাহিৰত তাইৰ লগত যেনেকৈ মই 2005ত ৱৰ্ল্ডত গৈছোঁ তেতিয়া তাইও গৈছিলে চেন্নাইত গৈছোঁ তাইও গৈছে সেনেকৈ বহুত জেগা খেলিছোঁ আৰু 2003 নেশ্যনেল আমি একেলগতে খেলিছোঁ একেটা ৱেটত আমাৰ এইটো কি কয় কোকৰাঝাৰত তো মোৰ বাৰু লছ হৈছে তাই জিকিছে তো সেইকাৰণে মই ভাবোঁ সেইটোৱে মানে মেৰিকমৰ লগত খুব বহুত দিন আমি আছোঁ আৰু এই মুহূৰ্ততে আপোনাক সুধিব বিচাৰিম যে প্ৰত্যেকগৰাকী খেলুৱৈৰে অলিম্পিক যোৱাৰ এক সপোন থাকে যিহেতু 2012 চনৰ আগলৈকে মহিলা বক্সিংটো অলিম্পিকত অন্তৰ্ভুক্ত হোৱা নাছিলে কিন্তু আপুনিও অলিম্পিকত যোৱাৰ নিশ্চয়কৈ আপোনাৰ যোগ্যতা আছিলে তথাপিতো আপুনি অলিম্পিক নগ'ল বা কি কাৰণত নগ'ল এই সমগ্ৰ কথাখিনি কি ক'ব আপুনি হয় মই অলিম্পিক প্ৰথমটো চবেই মোক কৈছিলে যে কল্পনা চৌধুৰীয়ে অলিম্পিক খেলিব এনেকৈ কৈছিলে আৰু ময়ো আশা কৰিছিলোঁ যে মই অলিম্পিক খেলিব পাৰিম বুলি তো আমাৰ যি কি 2012ত অলিম্পিক নাছিলে অলিম্পিক নথকাৰ কাৰণে মই সেইটো চান্স নাপালোঁ আৰু যি কি আমাৰ এই 2012ত যেতিয়া অলিম্পিক হ'ল তেতিয়া মেৰিকম আৰু মোৰ ৱেট ছেম কেটেগৰী তো মোতকৈ যি কি মেৰিকম ভাল তো মেৰিকমে গ'ল মই নোৱাৰিলোঁ আৰু 2000 যোনটো 16ত হ'লতো মই 15ত মোৰ বিয়া হ'ল সেনেকুৱা হৈ অলপ বক্সিঙৰ পৰা আঁতৰত থাকিলোঁ সেইকাৰণে মই অলিম্পিকৰ আশাটো আশা হৈয়ে থাকিলে বাৰু কিবা আক্ষেপ থাকি গ'ল নেকি যে যিহেতু অলিম্পিকত আপুনি যাব নোৱাৰিলে হয় মই এতিয়া মনত ভাবিছোঁ যে মই নিজৰ মোৰ ভাগিন আছে মোৰ ষ্টুডেণ্ট আছে মই ভাবিছোঁ ইহঁতকে মই অলিম্পিক খেলাম বা মোৰ ল'ৰা আছে এতিয়া মই তাহাঁতকে খেলাম যি কি মই অলিম্পিক খেলিম বুলি বহুতেই আশা কৰিছে যে মই অলিম্পিক খেলিম কি নোৱাৰিলোঁ তেতিয়া মোৰ মানে কাৰোবাক এটা খেলালে মোৰ মানে আশা পূৰ্ণ হ'ব যে অলিম্পিক খেলিলে মই নিজে ভাবিম যে মই খেলিলোঁ নিচিনাই হ'ব আৰু সেয়ে আশা কৰিছোঁ এতিয়া এগৰাকী খেলুৱৈক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাৰ ক্ষেত্ৰত এগৰাকী প্ৰশিক্ষকৰ গুৰুত্ব অপৰিসীম এগৰাকী প্ৰশিক্ষক নাথাকে বহুতগৰাকী প্ৰশিক্ষক থাকে আপুনি বিভিন্ন সময়ত আপুনি বিভিন্নজন প্ৰশিক্ষক লগ পাইছে তাৰ ভিতৰত আপোনাৰ অমল ডেকাও আছে অমৰ ডেকাও আছে কি ক'ব এই মুহূৰ্তত সেই প্ৰশিক্ষকসকলক কিদৰে আপুনি ধন্যবাদ জ্ঞাপন কৰিব আমাৰ অমৰ ডেকা ছাৰ আমি প্ৰথম যেতিয়া মই চাই হোষ্টেল আহোঁতে মই প্ৰথম আহিয়ে অমৰ ডেকা ছাৰক পাইছিলোঁ আমি অমৰ ডেকা ছাৰক ট্ৰেইনিং লৈ কিনে নেশ্যনেল গেমছ খেলিলোঁ নেশ্যনেল গেমছত গ'ল্ড মেডেল পালোঁ অমৰ ডেকা ছাৰৰ প্ৰেক্টিছ এণ্ড টেকনিক্স একদম চবতকৈ বেলেগ একদম মানে যি শিকায় বহুত ধুনীয়াকৈ শিকায় গুৰুত্ব দি কিনে শিকায় তো সেইকাৰণে মই অমৰ ডেকা ছাৰক বহুত ধন্যবাদ থেংক ইউ ক'ব বিচাৰিম কেলৈ কি ছাৰ বহুত মানে আমাক এটা এনেকুৱা কথা কৈছিলে যে প্ৰেক্টিছ নকৰিব মন নাথাকিলেও প্ৰেক্টিছ কৰিব মন হৈ গৈছিলে আমাক মানে ছাৰ লাইন আপত তো সেইকাৰণে ছাৰক বহুত বহুত ধন্যবাদ আজি ছাৰে বহুত আমাক মানে হেল্প কৰাৰ কাৰণে আৰু কোৱাৰ কাৰণে আমি আজি এইটো জেগাত আছোঁ অমৰ ডেকা ছাৰক বহুত বহুত ধন্যবাদ ক'ব বিচাৰোঁ যিহেতু ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যিসকলে সুন্দৰ প্ৰদৰ্শন কৰে সেই বৰ্ষটোত বা বিগত বৰ্ষটোত তেখেতসকলক অৰ্জুন বঁটা প্ৰদান কৰা হয় যিহেতু আপুনি ভাৰতৰ বাবে বহুকেইটা পদক অৰ্জন কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ত বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আপুনি কিন্তু এই অৰ্জুন বঁটাৰ কাৰণে খুব যোগ্যতা অৰ্জন কৰিছিলে কিন্তু তাৰ পাছতো আপোনাক ইয়াৰ পৰা আপুনি বঞ্চিত হ'ল কি ক'ব মানে ইয়াৰ কাৰণটো আপুনি কি বুলি ভাবে এইটোতো এটা পইণ্ট ছিষ্টেমৰ হয় তো মোৰ চাগে ক'ৰবাত পইণ্টটো কমি থাকিলে য'ত মোৰ এই নেশ্যনেল গেমছত নেশ্যনেলৰ মেডেল আৰু আপোনাৰ ৱৰ্ল্ডৰ মেডেল দিয়া গৈছিলে আৰু এইটো 2007ত এয়া কৰিছিলে আৰু 2008ত যদি এইটো পঠোৱা হ'লে হয় তেতিয়া মোৰ এছিয়ানতো দিলে মই নিশ্চয় পালোঁ হয় তো সেইটো কাৰণে নাপালোঁ বুলি মই ভাবোঁ কিবা পইণ্টটো মোৰ কমি থাকিলে নহ'লে আজি যদি 2008ত পঠালে হয় তেতিয়া মই নিশ্চয় পালোঁ হয় অৰ্জুন বঁটা কিবা আক্ষেপ থাকি গ'ল নেকি যিহেতু আপুনি অৰ্জুন বঁটাৰ পৰা বঞ্চিত হ'ল হয় এইটোতো এটা মনত দুখ লাগে কেলৈ কি অৰ্জুন বঁটা পালে নিজকে ভাল লাগে যে ইমান মেডেল পোৱাৰ পাছতে ইমান খেলা পাছতে আৰু আমি বক্সিং ষ্টাৰ্ট কৰিছোঁ আমি লৈ গৈছোঁ টানি যিমান পাৰিছোঁ সেইখিনি যদি আমি মেডেল ইয়াতো এৱাৰ্ডটো পালোঁ হয় তেতিয়া ভাল লাগিলে হয় সেইটো এটা আশা থাকিলে তো আমি বেলেগ এৱাৰ্ডৰ কাৰণে এতিয়া আমি এপ্লাই কৰিম বুলি ভাবিছোঁ আৰু আশা কৰিছোঁ পাম বুলি আপুনি 12বাৰকৈ ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিছে
আৰু আপুনি কিমানকেইটা মানে মেডেল লাভ কৰিছে এতিয়ালৈকে, যদি আপোনাৰ নেশ্যনেল হওক ইণ্টাৰনেশ্যনেল হওক, কি ক'ব? এতিয়াতো মোৰ ইণ্টাৰনেশ্যনেল 7টা মেডেল আৰু নেশ্যনেলত 6টা মেডেল, 6টা গ'ল্ড মেডেল আৰু চিলভাৰ ব্ৰঞ্জ আছে। আৰু নেশ্যনেল গেমছত মোৰ 2টা গ'ল্ড এণ্ড 1টা ব্ৰঞ্জ। হয়, নিশ্চয়কৈ কল্পনা চৌধুৰী বাইদেৱে বিগত সময়ত ইমানকেইটা মেডেল লাভ কৰিছে যে আপুনি লিখি শেষ ক'ব নোৱাৰে। 12খনকৈ টুৰ্ণামেণ্ট, ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্ট অতি কম কথা নহয়। তেখেতক আমি এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিব লাগিব অসমবাসীৰ তৰফৰ পৰা। আৰু মই আপোনাক আৰু এটা প্ৰসংগ এইখিনি উল্লেখ কৰিব বিচাৰিম। আপোনাৰ অসমৰ প্ৰেক্ষাপটত অসমৰ বক্সিং ক্ষেত্ৰখন আপুনি আন্তঃগাঁথনি কেনেকুৱা বুলি ভাবে বৰ্তমান সময়ত? আমাৰ এতিয়া বহুতখিনি পিছ পৰি আছে। আমাৰ বহুতখিনি আৰু উন্নতি কৰিবলগীয়া কাম বাকী আছে। মই ভাবোঁ যে সেইখিনি কৰিলে আমাৰ অসমৰ পৰা অলিম্পিকলৈ আৰু বহুত যাব, নেশ্যনেল মেডেল আনিব আৰু ইণ্টাৰনেশ্যনেল মেডেলো আনিব। মই ভাবোঁ যে যোনখিনি মানে আমাৰ ইমান পিছ পৰি আছে, বহুতখিনি পিছ পৰি থকা বুলিহে ক'ম মই। কেলৈ কি আমাৰ ভাল এটা ৰিং নাই জেগা, আৰু গাঁৱে ভূঞেতো ৰিংটো দেখাই নাই। ল'ৰা ছোৱালী আহি কিনিহে টাউনত গুৱাহাটীত আহি যেতিয়া ইণ্টাৰ ডিষ্ট্ৰিক্টত তেতিয়াহে এটা ৰিং দেখা পায়। মই ভাবোঁ যে সেনেকুৱা যদি ডিষ্ট্ৰিক্ট বাই ডিষ্ট্ৰিক্টত যদি ৰিং এটা দিয়ে আৰু সেনেকুৱা কোচ দিয়ে, তেতিয়া অসমে আৰু চিন্তা কৰিব নালাগে মেডেলৰ কাৰণে। নিশ্চয় মেডেল পাব। কোচো লাগিব, কোচ লাগিব। আজিকালি বহুতে এনাইজ কৰি আহি এনেই বহি থকা হৈছে ঘৰত। সেইবিলাক যদি লগাই দিয়ে কোচিঙত, তেতিয়াহ'লে নিশ্চয় মেডেল আহিব। আৰু এতিয়া আমাৰ যি কি ইয়াত আছে কোচ কেইটামান, আমাৰ ববী বা প্ৰণামিকা আৰু গীতা চানু, অমৰ ডেকা ছাৰ, পদুম বড়ো ছাৰ বাৰু আছেই চাই হোষ্টেলত, আমিও পাইছোঁ ছাৰক বহুত দিন। আৰু কেইবাজন আছে আমাৰ। তো মই এতিয়া ক'ব গ'লে মানে প্ৰণামিকা আৰু মানে এটা ৰানিং প্লেয়াৰ আছিলে, তেওঁৰ বয়সটো হৈ যোৱাৰ কাৰণে কোচিঙত ঘুমাই গ'ল, নহ'লে খেলি থাকিলে হয় চাগে। বহুত পাৱাৰফুল বক্সাৰ আছিলে। তো মই ভাবোঁ এনেকৈ যদি লগাই দিয়ে, তেতিয়াহ'লে নিশ্চয় একদম অসমত মেডেলৰ কাৰণে নিশ্চিন্ত হৈ বহি থাকিলেও মেডেল আহিব। মানে যিকেইটা মেডেল পাইছে বক্সিঙৰ ক্ষেত্ৰখনত আৰু মেডেল বাঢ়িব যদিহে বাইদেউ কোৱাৰ দৰে পদক্ষেপসমূহ গ্ৰহণ কৰে আগন্তুক দিনত। মই আৰু এটা প্ৰসংগ উল্লেখ কৰিব বিচাৰিম। বিভিন্ন ক্ৰীড়া জগতৰ মানুহে ক'ব খোজে যে অসমৰ বক্সিংটো চাই আশীৰ্বাদ পুষ্ট, যে চাই নহ'লে হয়তো বক্সিং ক্ষেত্ৰখন ইমান আগবাঢ়ি নগ'ল হয়। গতিকে আপুনি কি ভাবে যে নিৰ্ভৰশীল নেকি অসমৰ চাইৰ ওপৰতে নিৰ্ভৰশীল নেকি সমগ্ৰ প্ৰক্ৰিয়াটো, কি ক'ব? হয়, আমিও আহি দেখা পাইছোঁ যে চাই হোষ্টেলতে এটা ৰিং দেখা পাইছিলোঁ আৰু ৰিং দেখা পোৱা নাছিলোঁ আমি। এতিয়াও বৰ্তমান সৰু সজাইত আছেতো, সৰু সজাই আজি ৰিং এইটো আমাৰ নেশ্যনেল গেমছ হোৱাতে ৰিং আহিছিলে চাগে, আৰু সেনেকুৱাতো দেখা নাই। আৰু য'ত মানে চাই হোষ্টেলতে চিলেকশ্যন পাতে, এভৰিথিং যি হ'লেও মানে চাই হোষ্টেলতে কোৱা যায়। আৰু আমি চাই হোষ্টেলত থাকিয়ে আমাৰ পাৰফৰ্মেঞ্চখিনি দিব পাৰিছোঁ। সেইকাৰণে চাই হোষ্টেলৰে নিৰ্ভৰ বুলি ক'ব বিচাৰোঁ। নিশ্চয়কৈ। আৰু এটা কথা সুধিব বিচাৰিম যে শিৱ থাপা হওক, যমুনা বড়ো হওক, লাভলীনা বৰগোহাঁই হওক বা আপুনি হওক, প্ৰণামিকা বৰা হওক, এইকেইগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ বিগত সময়ত বিভিন্ন আন্তঃৰাষ্ট্ৰীয় বিশ্ব স্তৰত ভাল প্ৰদৰ্শন আগবঢ়াবলৈ প্ৰদৰ্শন দেখা পোৱা গৈছে। গতিকে তেওঁলোকৰ এই প্ৰদৰ্শনৰ উত্তৰণৰ ক্ষেত্ৰত অসম বক্সিং সন্থাৰ ভূমিকা কেনে বুলি ভাবে আপুনি? মই ইমানটো নাজানো। মই যিমানখিনি জানো ক'ম যে আমাৰ চাই হোষ্টেলতে এই যিখিনি আপুনি নাম ল'লে, আমি গোটেইকেইজন আমি চাই হোষ্টেলৰে হয়। আমি চাই হোষ্টেলত থাকি কিনি এয়া কৰিছোঁ। শিৱা থকা নাছিলে, ঘৰৰ পৰা আহি কিনি কিন্তু আমাৰ চাই হোষ্টেলতে প্ৰেক্টিছ কৰিছিলে। আমি শিৱাক খুব সৰুৰ পৰা পোৱা, তো সেইকাৰণে মই সিমানখিনি নাজানো অসম চৰকাৰে বা অসম এছ'চিয়েশ্যন কিমান চাইছে কিমান নাই চোৱা, মই ক'ব নাযাওঁ। কিন্তু মই কওঁ যে আপুনি যিমান নাম লৈছে, আমি চাই হোষ্টেলতে প্ৰেক্টিছ কৰা আৰু চাই হোষ্টেলত থকা। খালি শিৱা বাহিৰৰ পৰা আহি কিনি প্ৰেক্টিছ কৰি ঘৰৰ পৰা অহা যোৱা। ক'ব পাৰি নেকি যে চাই যদি নাথাকিলে হয় অসমৰ বক্সিংটো ইমান আগবাঢ়ি নগ'লে হয়? ক'ব পাৰি নেকি এক কথাত? এইটোতো হয়, ক'ব পাৰি। কেলৈ কি সেনেকুৱা সুবিধাই নাই। আমি এতিয়া গাঁৱৰ পৰা আহি কিনি ডাইৰেক্ট যদি আমি খেলিব যাওঁ, আমিতো পাৰফৰ্মেঞ্চ দিব নোৱাৰিম। কেলৈ গাঁৱত আপুনি এটাও জানে চাগে, গাঁৱতে ল'ৰা ছোৱালী কিমান মানে সুৰক্ষা, যে আমি ইয়াতে চাই হোষ্টেলত টাইম টু টাইম প্ৰেক্টিছ, টাইম টু টাইম খোৱা আৰু টাইম টু টাইম হোৱা। কিন্তু গাঁৱত থাকিলে এইটো হ'ব জানো? কেতিয়াও নহয়। আমাৰ আজি এইটো কাম আছে, এইটো কাম ওলাই যাব, তেতিয়া এইটো পাৰফৰ্মেঞ্চ দিব নোৱাৰি। আমাক এটা ৰিলেক্স হ'ব লাগে আৰু খোৱা বোৱাও ডাইটটো ভাল হ'ব লাগে। আমাৰ গাঁৱত যোনটো এতিয়া আমাৰ চাই হোষ্টেলত যোনটো ডাইট, সেইটোতো ঘৰত আমি নাপাওঁ।
আমি পোৱা নাছিলোঁ। তো সেইকাৰণে মই ভাবোঁ যে ভাল পাৰফৰ্মেঞ্চৰ কাৰণে ভাল ডাইটো লাগিব, ভাল কোচ এজনো লাগিব আৰু ভাল এটা ফিল্ডো লাগিব, তেতিয়াহে পাৰফৰ্মেঞ্চ দিব পাৰিব। যিহেতু অসম বক্সিং সন্থাৰ সাধাৰণ সম্পাদক হেমন্ত কলিতা বৰ্তমান সময়ত সৰ্বভাৰতীয় পৰ্যায়ৰ এগৰাকী সাধাৰণ সম্পাদক, গতিকে তেখেতৰ তত্বাৱধানত অসমৰ বক্সিঙৰ ক্ষেত্ৰখনে কি নতুন মাত্ৰা পাব বুলি আপুনি আশা কৰিছে? তেওঁ আহি কিনেতো অলপ চেঞ্জ হৈছে, নোহোৱাও নহয়। বহুতখিনি প্লেয়াৰ ওলাই গৈছে, ভাল ৰিজাল্ট কৰি আছে, ভাল পাৰফৰ্মেঞ্চ দিছে। আজি লাভলিনা খেলা সময়তো যেতিয়া টকিঅ' অলিম্পিক গৈছিলে তো ছাৰো গৈছিলে চাগে। লাভলিনা ছাৰক দেখা পাই কিনে অলপ ৰিঙত যোৱা সময়ত অনুপ্ৰাণিত হৈছিলে চাগে যে মই মানে ভাল কৰিব পাৰিম, মোৰ ছাৰ মোৰ কাষত ৰৈ আছে, সেনেকুৱা হ'ব পাৰে। মোৰ এইটো এটা মানে আহে দেই, মোৰ খেলা সময়ত যদি কোনোবা নিজৰ যদি থাকে দেখা পালে মই তাই এনেকুৱা হ'ব পাৰে। ছাৰ হেমন্ত কলিতা ছাৰ অহাৰ পাছতে অকণমান চেঞ্জ হৈছে, নোহোৱাও নহয়। তো মই ভাবোঁ যে আশা কৰোঁ যে আৰু আগলৈ আৰু ভাল কৰিব ছাৰে, চেঞ্জ কৰিব। আৰু মই আৰু এটা তাৰ মাজতে কথা ক'ব বিচাৰোঁ যে আমাৰ যি কি ল'ৰা ছোৱালী এতিয়া নেশ্যনেল খেলিব যায়, তাৰ আগত যদি কেম্প লগায় ভাল, এতিয়া এইবাৰতো অলপ চলপ লগাইছে বুলি শুনিছোঁ, মই যাব পৰা নাই বাৰু। কিন্তু সেনেকুৱা যদি কেম্প 2-3 মাহ যদি কেম্প, মেক্সিমাম 3 মাহমান লাগে কেম্প কৰিবলৈ ফিট হ'বৰ কাৰণে বক্সাৰ। তো সেইখিনি যদি ল'ৰাৰ ক্ষেত্ৰতো ছোৱালীৰ ক্ষেত্ৰত যদি চৰকাৰৰ ফালৰ পৰা যদি কেম্প লগায় অসমত, তেতিয়াহ'লে মেডেলৰ আশা কৰিব পাৰে। এতিয়া গাঁৱৰ পৰা আহি কিনি যদি ল'ৰা ছোৱালী চিলেকশ্যন দিয়ে আৰু ডাইৰেক্ট যদি খেলিব যায়, কেতিয়াও নহয়। কেলৈকি আমাৰ আইচ চকুৰ ইয়াতো ভাল হ'ব লাগে। এটা যদি আহি স্পাইৰিং কৰে চকু বন্ধ হৈ যাব, চকু মুঠ খাই যাব, তেতিয়াহ'লে ৰিঙত গৈতো মাৰি খাব লাগিব ন। সেইকাৰণে মই ভাবোঁ যে ভাল এটা কেম্প লগাই কিনি ভাল 3-4 মাহ কেম্প দিয়াৰ পাছতে বক্সাৰক নেশ্যনেল খেলাবলৈ যাব লাগে। মই অন্য এটা প্ৰসংগলৈ আহিব বিচাৰিম এই মুহূৰ্তত। যিহেতু অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনত বহুতো ক্ৰীড়াবিদক ইতিমধ্যে সম্বৰ্ধনা জ্ঞাপন কৰিলে, আৰ্থিক সাহায্যৰে বা আৰ্থিক অনুদানেৰে, আৰ্থিক উপহাৰে তেখেতসকলক প্ৰদান কৰিলে। আপুনি তেনেকুৱা ধৰণৰ কিবা বিগত সময়ত ৰাজ্যৰ চৰকাৰৰ ফালৰ পৰা তেনেকুৱা ধৰণৰ সন্মান আপুনি লাভ কৰিছেনে এতিয়ালৈকে? মই সেইদিনা যোনদিনা ভোগেশ্বৰ বৰুৱা ছাৰৰ জন্মদিনা ইনভাইটেশ্যন কাৰ্ড পৰ্যন্ত মোৰ ওচৰত আহিছিলে, মাতিছিলে, ইনভাইট কৰিছিলে। লাষ্ট মুহূৰ্তত মোৰ নামটো কাটা গ'ল। কাটা যোৱাতে মই যোগাযোগ কৰিলোঁ দেই, ছাৰহঁতক যোগাযোগ কৰাৰ পাছতে ক'লে যে নহয়, তোমাৰ নামটো বেলেগ ফালে দিয়াৰ কাৰণে তোমাৰ নামটো কাটিলোঁ। এতিয়া কিমানলৈকে আগবাঢ়িছে মই সেইটো নাজানো, কিন্তু মই সেইদিনা মোৰ বহুত মনত দুখ পাইছিলোঁ, বহুত আঘাত পাইছিলোঁ। মই অসমৰ কাৰণে ইমান কৰিছোঁ, তাৰপাছতে মোৰ নামটো কাটি দিছে। আৰু মোৰ যোনখিনি য'ত মোৰ সন্মান পাব লাগে সেইখিনিত মোৰ সন্মানটো দিলে মোক নিশ্চয় ভাল লাগিলে হয়। মোৰ বা মোক পইচা নিদিয়া, সাহাৰ্য নিদিয়া বা ইয়াত সেইটো কাৰণে দুখ নহয়, মোৰ সন্মানটো লাগিছিলে, মোৰ সন্মানটো পাবলগীয়া সন্মানটো মোক দিব লাগিছিলে। সেইটো কাৰণে মোৰ মনত অলপ দুখ থাকি গ'ল। তথাপি মই যোগাযোগ কৰিলোঁ, তেওঁলোক কৈছে যে নহয়, তোমাক বেলেগত মাতিবৰ কাৰণে তোমাৰ নামটো এতিয়া ইয়াৰ পৰা আঁতৰাই দিয়া গৈছে বেলেগত। তথাপি নহয়, নামটো আছিলে মোৰ, মই যাব ওলাইছিলোঁ, তাৰপাছতে নামটো মোৰ আঁতৰাই দিয়া হ'ল। সেইকাৰণে অলপ মনত মানে আপোনাৰ নামটো দিয়া গৈছিলে কিন্তু শেষ মুহূৰ্তত আপোনাৰ নামটো আঁতৰাই দিয়া হৈছে, মানে কি ক'ব এই কামটো মানে কিয় কৰা হ'ল? সেইটোৱে মই বুজি পোৱা নাই। আজি অসমত নেশ্যনেল গেমছৰ মেডেলৰ ওপৰত টপিকটো আছিলে দেই, নেশ্যনেল গেমছৰ মেডেলৰ ওপৰতে সেইটো মানে প্ৰগ্ৰামটো ৰখা গৈছিলে। মোৰ নেশ্যনেল গেমছত 2টা গ'ল্ড মেডেল আছে, এটা ব্ৰঞ্জ মেডেল আছে, 3টা মই খেলিছোঁ, 3টাতে মই মেডেল দিছোঁ। তো তাৰপাছতো মোক এনেকুৱা কৰাৰ কাৰণে মোৰ দুখ লাগিছে মোৰ মনত। তেতিয়া মই ফোন কৰিছোঁ মোৰ ছাৰ যে মই চিনি পাওঁ, ফোন কৰাৰ পাছতে মোক কৈছে যে নাই, তোমাৰ নামটো এইটো কাৰণে হৈছে, তোমাৰ বেলেগ মেডেল থকাৰ কাৰণে। কিন্তু টপিকটোতো এইটো হয় না, নেশ্যনেল গেমছৰ মেডেলৰ ওপৰতে আহিছিলে। তো সেইটো কাৰণে মোৰ বহুত বেয়া লাগিছে। যিহেতু ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপত যমুনা বড়ো আৰু লাভলিনা বৰগোহাঁয়ে 2019 চনতে পদক লাভ কৰিছিলে, ব্ৰঞ্জৰ পদক লাভ কৰিছিলে। আৰু সেই সময়ত অসম চৰকাৰে সৰুসজাই ষ্টেডিয়ামত তেখেতক আৰ্থিক সাহায্য আগবঢ়াইছিলে। তেনেকুৱা ধৰণৰ আৰ্থিক সাহায্য আপুনিও লাভ কৰিছিলেনে? যিহেতু আপুনিও ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপত পদকপ্ৰাপ্ত এগৰাকী খেলুৱৈ, প্ৰথমগৰাকী খেলুৱৈ, কি ক'ব? নহয়, মই 2005ত ৱৰ্ল্ড মেডেল আনিছিলোঁ, তেতিয়া মই এনেকুৱা কোনো সহায় পোৱা নাই। যি কি মই এছিয়ান চেম্পিয়নশ্বিপত খেলিছিলোঁ, তেতিয়াহে মই তৰুণ গগৈ ছাৰে মোক 10 লাখ টকা দিছিলে, সেইটোৱে মই পাইছোঁ। আৰু এনেকুৱা মই ৱৰ্ল্ড চেম্পিয়নশ্বিপ খেলাৰ কাৰণে মোক চৰকাৰে একো দিয়া নাই এনেকুৱা সাহাৰ্য। গতিকে লাভলিনা আৰু যমুনাই 20 লাখ টকাকৈ পালে। আৰু আজি এই ৱৰ্ল্ডৰ মেডেলৰ কাৰণে আমাৰ যমুনা বড়ো
চাকৰিও পালে, সেইটো কিন্তু ৱৰ্ল্ডৰ মেডেলৰ কাৰণেই পালে। তো আমাকো বহুত ভাল লাগিছে যে তাই এটা ৱৰ্ল্ড মেডেল মৰাৰ কাৰণে তাই ইমান ধুনীয়া এটা ভাল চাকৰি পাইছে। তো তাইক মই ফোন কৰিও কৈছোঁ যে বহুত ভাল লাগিছে বুলি, মিঠাই খুৱাব লাগিব এনেকৈ কথা কৈছোঁ। তাৰপাছতে কিন্তু ময়ো ৱৰ্ল্ড খেলি আহিছোঁ, কিন্তু মোৰ কোনোবাই নাজানেও যে মই ৱৰ্ল্ড খেলিছোঁ, মেডেল আছে। মই 3বাৰকৈ ৱৰ্ল্ড খেলিছোঁ, তাতে একবাৰ মোৰ মেডেল আছে। তো মই এনেকুৱা কোনো চৰকাৰৰ পৰা সহায় পোৱা নাই। মই আপোনাৰ এনেকুৱা অনুভৱ হয় নেকি যে কাৰেণ্ট খেলুৱৈখিনিৰ ওপৰত বেছি গুৰুত্ব দিয়ে, আৰু যিকেইটা ছিনিয়ৰ খেলুৱৈ আছিলে, যিখিনি ছিনিয়ৰ খেলুৱৈক কিন্তু তেখেতসকলকো সন্মান যচা বা আৰ্থিক অনুদান আগবঢ়োৱাৰ এটা আছিলে, এটা অৱকাশ আছিলে, তাৰ ভিতৰত আপোনালোক বাৰু কিবা এলাগী হৈছে নেকি এই মুহূৰ্তত চৰকাৰৰ ফালৰ পৰা, কি ক'ব? হয়, এইটোতো হয়, গুৰুত্বটো অলপ কম। কেলৈ কি এতিয়া যোনে মেডেল আনিছে তাহাঁতেতো বহুত টকা পাইছে বুলি ক'ব পাৰি। আমিতো বহুত কষ্টৰে খেলিছিলোঁ, ইমান আমাৰ পিন্ধিবলৈ গ্লভছো নাছিলে এসময়ত, তথাপি কাৰোবাৰ পৰা খুজি মেলি পিন্ধি কিনি খেলিছিলোঁ। এনেকৈ আমাৰ ইমান এতিয়াতো চব বস্তু মানে খেলাৰ কাৰণে দিয়ে চৰকাৰৰ ফালৰ পৰা, আমাক এনেকৈ দিয়া নাছিলে। আৰু যিকি এতিয়া মই ইমান খেলা পাছতো মোৰ যিমান পাব লাগিছিলে সেইখিনি মই কিন্তু পোৱা নাই। মই নিশ্চয়কৈ আপোনাৰ লগত মই আকৌ কথা পাতিম। এই মুহূৰ্তত তেখেতৰ স্বামী আছে আমাৰ লগত উপস্থিত, ধ্ৰুৱজ্যোতি চহৰীয়া। তেখেত এগৰাকী প্ৰাক্তন খেলুৱৈ, আৰু তেখেতৰ কল্পনা চৌধুৰী এগৰাকী নেপথ্যৰ শুভাকাংক্ষী। ইমানখিনি যে কল্পনা চৌধুৰী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বা ৰাষ্ট্ৰীয় পৰ্যায়ত খিতাপ অৰ্জন কৰি পেলাই অসম তথা ভাৰতলৈ সুনাম কঢ়িয়াই আনিলে, তাৰ নেপথ্যৰ এগৰাকী ব্যক্তি তেখেতৰ স্বামী। প্ৰথমতে মই আপোনাক এই বিশেষ সাক্ষাৎলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। মই আপোনাক প্ৰথমতে সুধিব বিচাৰিম যে এগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সাৰ, এগৰাকী ৰিঙৰ ৰাণীক আপুনি প্ৰথমে ক'ত লগ পাইছিলে, কেনেদৰে লগ পালে তেখেতক? হয়, মই 2007 অসমত 33 নেশ্যনেল গেমছ হৈছিলে, তাত মই গেম চাব গৈছিলোঁ, আৰু কল্পনা চৌধুৰীয়ে তাত গ'ল্ড মেডেল পাইছিলে। তাৰপিছতে মই তেখেতৰ অট'গ্ৰাফ ল'ব গৈছিলোঁ, অট'গ্ৰাফ লৈছিলোঁ, কাষতে থিয় হৈ ফটো উঠিছিলোঁ। তেনেকৈ ফাৰ্ষ্ট চিনাকি, পিছৰ পৰ্যায়ত আমি ভাল বন্ধু আছিলোঁ। তেনেকৈ বিবাহ কেতিয়া হৈছিলে? বিবাহ আমি 2016 চনৰ 29 ফেব্ৰুৱাৰীত আমি বিয়া পাতিছোঁ। তাৰ আগলৈকে আমি খুব ভাল বন্ধু আছিলোঁ, আৰু শেষ পৰ্যায়ত আমি বিয়াৰ কথা চিন্তা কৰিছিলোঁ। আপোনাৰ পত্নীয়ে ইতিমধ্যে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইমানকেইটা সুনাম অৰ্জন কৰিছে। অসমৰ প্ৰথমগৰাকী পদকপ্ৰাপ্ত, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পদকপ্ৰাপ্ত এগৰাকী বক্সাৰ হয়, মহিলা বক্সাৰ। গতিকে আপোনাৰ এগৰাকী স্বামী হিচাপে আপোনাৰ অনুভৱ কেনেকুৱা? খুব ভাল লাগে, ইমান এজন ডাঙৰ খেলুৱৈ হাজবেণ্ড হওঁ, গতিকে খুব গৌৰৱ অনুভৱ কৰোঁ। তেখেতে কৈছে ইতিমধ্যে তেখেতে ৰাজ্য চৰকাৰৰ পৰা যেনেধৰণে সা সুবিধা পাব লাগিছিলে, কিন্তু তেখেতসকলে এতিয়ালৈকে তেনেকুৱা ধৰণৰ সা সুবিধা পোৱা নাই। গতিকে এই ক্ষেত্ৰত আপোনাৰ মন্তব্য কি হ'ব? সেইটো কথা ভাবিব গ'লে হয়, তেখেতে যিহেতু অসমৰ ছিনিয়ৰ পৰ্যায়ত ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ প্ৰথম পদকপ্ৰাপ্ত খেলুৱৈ। তেখেতে 2005 চনতেই ৰাছিয়াত অনুষ্ঠিত হোৱাত থাৰ্ড ৱৰ্ল্ড চেম্পিয়নশ্বিপ, তাতে তেওঁৰ ব্ৰঞ্জ মেডেল আছিলে। তাৰ পৰৱৰ্তী পৰ্যায়ত লাভলীনা বৰগোহাঁই ছেকেণ্ড টাইম পালে, আৰু যমুনাই থাৰ্ড টাইম পালে। অসমত এতিয়ালৈকে ছিনিয়ৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপত এই 3জন খেলুৱৈয়ে মেডেল পাইছে। গতিকে লাভলীনা আৰু যমুনাৰ ক্ষেত্ৰত চৰকাৰে যেনেকুৱা ধৰণে সাহায্য আগবঢ়াইছে, সেইটো খুব ভাল লগা কথা, খুব ভাল লাগিছে। কিন্তু কল্পনা চৌধুৰীৰ সেই ক্ষেত্ৰত কিছু মানে অৱহেলা হোৱাৰ নিচিনা অনুভৱ হয়, আৰু এতিয়াও তেখেতৰ কিছু থাকি গ'ল। হয়তো সেইটো সময়ত চৰকাৰো বেলেগ আছিলে, হয়তো সেইটো সময়ত চৰকাৰে এই বিষয়ত ইমান গুৰুত্বও দিয়া নাছিলে, তেনেকুৱাও হ'ব পাৰে। বাকী তেওঁ ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ পিছত আকৌ এছিয়ান চেম্পিয়নশ্বিপৰ গ'ল্ড এণ্ড বেষ্ট বক্সাৰ আছে। এতিয়ালৈকে অসমত মই যিমান দূৰ জানো, অসমত এছিয়ান চেম্পিয়নশ্বিপত গ'ল্ড মেডেল কোনো প্লেয়াৰ নাই কল্পনা চৌধুৰীক বাদ দি। তেখেতৰ এছিয়ান চেম্পিয়নশ্বিপ গ'ল্ড, বেষ্ট বক্সাৰ, ইমানখিনি পাৰফৰ্মেঞ্চ। তাৰপিছত তাৰ বাহিৰৰ নেশ্যনেল গেমছত 2বাৰ গ'ল্ড, এবাৰ ব্ৰঞ্জ, যথেষ্ট তেখেতৰ পাৰফৰ্মেঞ্চ আছে। সেইটো হিচাপততো ফাইনেন্সিয়েলি হওক বা বাকী ক্ষেত্ৰত অসম চৰকাৰে কিছু গুৰুত্ব দিলে ভাল লাগিব। আৰু যিহেতু গুৱাহাটীত অনুষ্ঠিত এছিয়ান বক্সিং চেম্পিয়নশ্বিপত তেখেতে গ'ল্ড মেডেল পাইছিল, বেষ্ট বক্সাৰ হৈছিল, তাৰ পাছতো কিন্তু তেখেত এলাগী হৈ আছে চৰকাৰৰ তৰফৰ পৰা। কি ক'ব এই মুহূৰ্তত? অসম চৰকাৰে এই ক্ষেত্ৰত অকণমান কথাটো চকু দিলে ভাল লাগিব। তেখেতে যিখিনি প্ৰাপ্য সন্মান, যিখিনি পাবলগীয়া, সেইখিনিক অকণমান গুৰুত্ব সহকাৰে ভাবিব লাগে। কাৰণ তেখেতেও ৱৰ্ল্ডত মেডেলিষ্ট হয়, তেখেতেও এছিয়ান চেম্পিয়নশ্বিপৰ গ'ল্ড মেডেলিষ্ট হয়। গতিকে বাকী খেলুৱৈসকলে যিধৰণে সন্মান পাইছে, তেখেতৰ ক্ষেত্ৰতো সেইখিনি সন্মান যচাটো দৰকাৰ বুলি ভাবোঁ। আৰু মানে অসমৰ বক্সিঙৰ বাটকটীয়াক এই মুহূৰ্তত এক কথা যদি ক'বলৈ যোৱা যায়, অলপ মানে এলাগী কৰিছে চৰকাৰে, কি ক'ব? এলাগী কৰা বুলি ঠিক মই নকওঁ, কিন্তু সদায় যিখিনি খেলুৱৈ কাৰেণ্ট ৰানিঙত থাকে, সেইখিনি খেলুৱৈৰ ওপৰত সকলোৰে দৃষ্টি বেছি থাকে।
গতিকে হয়তো এখেতক অকণমান সময়ৰ লগত মানুহে পাহৰি যোৱা বা চৰকাৰে পাহৰি যোৱা নিচিনা হৈছে। গতিকে মই আকৌ এবাৰ চৰকাৰক মনত কৰাই দিব বিচাৰিছোঁ, তেখেতকো আকৌ এবাৰ লৈ আনক আগলৈকে। তেখেতে অসমৰ বক্সিং ক্ষেত্ৰখনলৈকে বহুতখিনি অৱদান দিছে। আজি যদি লাভলীনা যমুনাই অংকুচিতাতে ইণ্টাৰনেশ্যনেলত মানে মেডেল পাব সক্ষম হৈছে, এই ৰাস্তাটো কিন্তু কল্পনা চৌধুৰী বা প্ৰণামিকা বৰাহঁতেই দেখাইছে। তেখেতলোকে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৱৰ্ল্ডত গৈ কিনে ভৰি ৰাখি অহাৰ কাৰণেহে আজি তেওঁলোকৰ পদাংক অনুসৰণ কৰি ইমান দূৰ আগবাঢ়িছে। গতিকে তেখেতক প্ৰাপ্য সন্মানখিনি অন্ততঃ দিব লাগে বুলি মই অনুভৱ কৰোঁ। যিহেতু মই অন্য এটা বিসংগলৈ আগবাঢ়িম এই মুহূৰ্তত, যিহেতু আমি গম পাইছিলোঁ যে কল্পনা বাইদেৱে এটা একাডেমি খুলিবৰ কাৰণে চৰকাৰক ভূমি প্ৰদানৰ কাৰণে এক আবেদন কৰিছিলে। যিহেতু দেখা পোৱা গৈছিলে যে মণিপুৰত মেৰিকমৰ নামত, মেৰিকম বাইদেউৰ নামত এটা একাডেমিও আছে, তেনেধৰণে একে প্ৰচেছতে আমাৰ অসমতো কল্পনা চৌধুৰীৰ নামত এটা একাডেমি খোলাৰ চিন্তা চৰ্চা চলি আছিলে, আপোনালোকে আবেদনো কৰিছিলে। সেই গোটেই বিষয়বস্তুটো এতিয়া কি পৰ্যায়ত আছে, কি ক'ব? এইটো একচুৱেলি 2019 চনতে আমি তেতিয়াৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ছাৰক আমি এখন দৰখাস্ত আকাৰে দিছিলোঁ, প্ৰপ'জেল এটা পঠাইছিলোঁ তেখেতক, যে যিহেতু আজি মণিপুৰত MC মেৰিকম একাডেমি আছে বা এল সৰিতা দেৱীয়েও ৰিচেণ্টলি এখন একাডেমি ষ্টাৰ্ট কৰিছে, ঠিক তেনেকৈ অসমত যিহেতু কল্পনা চৌধুৰী প্ৰথম ৱৰ্ল্ড মেডেলিষ্ট হয়, গতিকে কল্পনা চৌধুৰীও ভাবিছিল যে অসমত এখন তেখেতৰ নামত এখন একাডেমি হওক, য'ত তেখেতে নতুন উদীয়মান খেলুৱৈখিনিক আনি তাৰ পৰা ইণ্টাৰনেশ্যনেল বা ৱৰ্ল্ড লেভেলত ভাল প্লেয়াৰ সৃষ্টি কৰিব, সেইটো আশা কৰি কিনেই তেখেতৰ লগত ময়ো গৈছিলোঁ। আমি সৰ্বানন্দ সোণোৱাল ছাৰৰ হাতত এখন দৰখাস্ত দিছিলোঁ আৰু তেখেতে এক প্ৰকাৰ কথাও দিছিলে যে মই যিমান পাৰি চাই দিম, সহায় কৰি দিম। আৰু লক্ষ্য কোঁৱৰ ছাৰ আছিলে অসম অলিম্পিক এছ'চিয়েশ্যনৰ তেখেত ছেক্ৰেটৰী, তেখেতক মাতি কিনে ক'লে যে অকণমান তুমি চাই দিবা, এনেকৈ কৈছিলে। কিন্তু পৰৱৰ্তী পৰ্যায়ত কি হ'ল, আমাৰ তাৰপিছতে কা আহি গ'ল, কাৰ সেই এটা ছিটুৱেশ্যনবিলাক হৈ গ'ল, তাৰপিছতে আকৌ কৰোণা আহিলে, তেনেকৈ বস্তুটো মানে অলপ হেৰি হৈ থাকিলে। তাৰপিছত এতিয়া বৰ্তমান অৱস্থাত কি পৰ্যায়ত আছে সেইটো আমি এতিয়ালৈকে গম পোৱা নাই, বা চৰকাৰৰ ফালৰ পৰা আমাক একো জনোৱা হোৱা নাই। এতিয়া আমিও আশা কৰিম যে চৰকাৰে, ক্ৰীড়া বিভাগে এই বিষয়টো আকৌ নতুনকৈ চিন্তা চৰ্চা কৰক। তেখেতে যিহেতু ভূমি বিচাৰিছে অসম চৰকাৰৰ পৰা, আৰু তেখেতক দিয়াটো অত্যন্ত জৰুৰী, কাৰণ এখেত হ'ল বা এগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সাৰ, প্ৰথমগৰাকী পদকপ্ৰাপ্ত বক্সাৰ, যি ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপত পদকপ্ৰাপ্ত বক্সাৰ কল্পনা চৌধুৰী। তেখেতৰ নামত এটা একাডেমি থকাটো নিতান্তই জৰুৰী। নতুন প্ৰজন্মৰ যিসকল খেলুৱৈ আছে, বক্সাৰ আছে, তেখেতসকলে তেখেতৰ নামত এই একাডেমিত প্ৰশিক্ষণ লৈ পেলাই নতুন দিগন্তৰ সূচনা কৰিব বুলি আশাবাদী। আপোনাক মই শেষৰ প্ৰশ্নটো সুধিব বিচাৰিম যে আপোনাৰ পত্নী আগন্তুক সময়ত কি মানে সপোন কি আছে আপোনাৰ পত্নীক লৈ পেলাই, কি ক'ব? সপোন বুলি ক'লে, তেখেতে যিহেতু খেলুৱৈ জীৱনৰ সামৰণি মাৰিছে, তেখেতে বৰ্তমান NF ৰেলৱে বক্সিং কোচ হৈ আছে, NF ৰেলৱে এখন বক্সিং একাডেমিও আছে, তাতেও তেওঁ কোচিং কৰে। মোৰ সপোন এইটোৱে আছে যে মই তেখেতৰ নামত এখন ধুনীয়া একাডেমি হওক, তাতে তাৰ পৰা আকৌ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ সৃষ্টি হওক, আকৌ এজনী কল্পনা সৃষ্টি হওক, এজনী লাভলীনা যমুনা সৃষ্টি হওক, এইটোৱে আশা কৰিছোঁ। ভাল লাগিব। নিশ্চয়কৈ আমিও আশা কৰিম যে আকৌ এনেকুৱা ধৰণৰ কল্পনা চৌধুৰী আকৌ সৃষ্টি হওক, তেখেতৰ তত্বাৱধানত, তেখেতৰ প্ৰশিক্ষণত আকৌ কল্পনা চৌধুৰীৰ সৃষ্টি হওক, আমি এইটো আশা কৰিম। এই মুহূৰ্তত মই আপোনাক এই বিশেষ শাখাৰ পৰা বিদায় দিম। আকৌ মই বিদায় দিছোঁ আপোনাক। ধন্যবাদ। নিশ্চয়কৈ মই আকৌ আহিম কল্পনা চৌধুৰী বাইদেউৰ ওচৰলৈ। আপুনি যিহেতু দেখা পাইছে যে বিগত সময়ত বহুকেইগৰাকী বক্সাৰ অসমৰ পৰা ওলাই গৈছে, গতিকে নৱপ্ৰজন্মৰ যিসকল খেলুৱৈ আছে, বক্সাৰ আছে, তেখেতসকলক উদ্দেশ্যি আপুনি কি আহ্বান জনাব? মই এইটো ক'ম যে কষ্ট কৰক আৰু আগত আহক। এতিয়া চৰকাৰৰ ফালৰ পৰা বহুত ধুনীয়া অফাৰ চলি আছে বুলি ক'ব লাগিব, যে কি ভাল খেলিলে, যেনেকৈ ৱৰ্ল্ড খেলিছে, আজি যমুনা ইমান ধুনীয়া এটা চাকৰি পাইছে। খেলাৰ লগত পঢ়াখিনি ৰাখক আৰু আগলৈ কষ্ট কৰি যাওক, আৰু আমাৰ অসম চৰকাৰৰ কাৰণে মেডেল লৈ আহক বুলি মই আশা কৰোঁ। আৰু আপোনাৰ বক্সিঙৰ ক্ষেত্ৰখনক লৈ আপোনাৰ কি সপোন আছে, কি পৰিকল্পনা আছে আগন্তুক দিনত? মই ভাবোঁ যেনেকৈ এতিয়া কৈ গ'ল একাডেমিৰ কথা, সেনেকৈ যদি মোৰ এটা যদি থাকে, মই ভাল বক্সাৰ বনাম আৰু অলিম্পিক খেলাৰ কাৰণে মই ট্ৰেইনিং দিম, আৰু যি কি মোৰ সপোন পূৰা নহ'ল সেইখিনি মই পূৰা কৰিম বুলি আশা কৰিছোঁ। যি কি মোৰ এতিয়া NF ৰেলৱে বক্সিং একাডেমিৰ মই কোচ, আৰু মই ভাবোঁ যে নিজৰ একাডেমি এটা হ'লে তাতো মই ভালকৈ ট্ৰেইনিং দি আগলৈ লৈ কিনি ভাল মেডেলৰ কৰিম।
অসমত এই মুহূৰ্তত বহুকেইগৰাকী বক্সাৰ আছে যি ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। তাৰ ভিতৰত যমুনা বড়ো, অংকুচিতা বড়ো আৰু আপোনাৰ ভাগ্যৱতী কছাৰী হওক, লাভলীনা বৰগোহাঁইতো আছেই। গতিকে তেনেকুৱা ধৰণৰ খেলুৱৈক লৈ আপোনাৰ কেনেকুৱা ধৰণৰ আশা আছে? যিহেতু পেৰিছ অলিম্পিকো আহি আছে, অলিম্পিকত যাব পৰা তেনেকুৱা ধৰণৰ খেলুৱৈ আপোনাৰ দৃষ্টিত আৰু কোন কোন আছে বুলি ভাবে আপুনি? মইতো এতিয়া লাভলীনাৰ লগত বাৰু অলিম্পিকৰ পাছত আৰু কথা হোৱা নাই। যমুনাটো এইকেইদিনতে আহিছে, তাৰপাছতে অংকুচিতা আৰু ভাগ্যৱতী কছাৰী, ফেলাও বসুমতাৰী আৰু এনেকৈ বহুত বক্সাৰ আছে। মই তাহাঁতক সদায় ফোন কৰি কওঁ যে তহঁতে ভালকৈ ট্ৰেইনিং কৰ। আৰু ইয়াতো আমাৰ ভাগ্যৱতী কছাৰী আৰু ফেলাও বসুমতাৰীটো আমাৰ NFL বক্সিং একাডেমীতে প্ৰেক্টিছ কৰে, ইয়াতে প্ৰেক্টিছ কৰে। তো মই সদায় ভাবোঁ যে ইয়াতে ভাল যদি ট্ৰেইনিং কৰে আৰু ভাল কেম্প পায় তো এটা আগলৈ গৈ কিনি ভাল ৰিজাল্ট কৰিব পাৰিব। আমাৰ ভাগ্য বহুত কষ্ট কৰে মানে বৰষুণ পৰিলেও ৰ'দ দিলেও ইয়াতে প্ৰেক্টিছ কৰাত কেতিয়াও মানে এবচেণ্ট নকৰে, সদায় আহে প্ৰেক্টিছত। ফেলাওটো মানে কি ক'ম আৰু, ফেলাওটোক মাৰি থৈ আহে বুলি ক'লে মাৰি থৈ আহে। কেতিয়াবা লাকো লাগিব জিকিবৰ কাৰণে, সেনেকুৱা জেগাত মানে হাৰি আহে। নহ'লে এনে খেলাত তেহেঁতে বহুত ভাল হয় আৰু ভাল ট্ৰেইনিং পালে আগলৈ গৈ বহুত ভাল কৰিব। এতিয়া চবেই নেশ্যনেল খেলিব গৈছে, ভাল ৰিজাল্ট কৰি আনক বুলি আশা কৰিছোঁ। অংকুচিতা, যমুনা, আমাৰ ভাগ্যৱতী কছাৰী, ফেলাও বসুমতাৰী আৰু নমিতা কছাৰী আৰু মঞ্জু ইয়াতে গৈছেতো, ইয়াতে ভাল ৰিজাল্ট কৰক আৰু আমাৰ অসমৰ কাৰণে মেডেল লৈ আহক বুলি আশা কৰিছোঁ। আপোনাক শেষৰটো প্ৰশ্ন কৰিব বিচাৰিম যে এগৰাকী সফল বক্সাৰ হ'বলৈ হ'লে আপোনাৰ দৃষ্টিত কি গুণ থাকিব লাগে বা মূল লক্ষ্যটো কি হোৱা উচিত? মই অলপ আগতে কৈ গৈছিলোঁ যে একটো খুব মানে প্লেয়াৰ ডিচিপ্লিনটো হ'ব লাগিব। কেলৈ কি ডিচিপ্লিন হ'লেইতো আপোনাৰ টাইমিংখিনি মেইনটেইন হ'ব ন। তেতিয়া আপোনাৰ কষ্ট কৰিব লাগিব, নিজৰ প্ৰেক্টিছ সময়ত প্ৰেক্টিছ কৰিব লাগিব আৰু ৰেষ্টৰ সময়ত ৰেষ্ট কৰিব লাগিব। সেইকাৰণে আজি মই লাভলীনাৰ লগত 2018 যেতিয়া খেলিব গৈছিলোঁ তেতিয়া মই খেলিব নাপালোঁ নেশ্যনেল, যি কি মই ৰেলত চাকৰি কৰোঁ। তো মই অসমত খেলিব গৈছিলোঁ, খেলিব তাত নিদিলে। তো লাভলীনা খুব ডিচিপ্লিন কাৰণে আজি তাই অলিম্পিকত জেগা বনাব পাৰিলে আৰু মেডেল এখন লৈ আহিব পাৰিলে। তো মই সেইকাৰণে কওঁ যে প্লেয়াৰকেইটা সদায় ডিচিপ্লিন আৰু খুব কষ্ট কৰ, তেতিয়াহে এতিয়া খেলৰ ফালৰ পৰা 100% হ'ব লাগিব আৰু পঢ়াৰ ফালৰ পাৰিব। তেতিয়াই আমাৰ যেনেকৈ যমুনা আজি ইমান ভাল, লাভলীনা এটা ইমান ধুনীয়া এটা চাকৰি পাইছে। তো সেইটো চাই কিনে যদি এটা কষ্ট কৰে তো ভাল ৰিজাল্ট কৰিব পাৰিব। নিশ্চয়কৈ আমি এই মুহূৰ্তত এই বিশেষ সাক্ষাৎ পৰা বিদায় ল'ব লাগিব। গতিকে আপুনি ইমানখিনি সময় দিয়াৰ বাবে আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই মোৰ ফালৰ পৰা অলিম্পিয়াক ময়ো ধন্যবাদ জ্ঞাপন কৰিব বিচাৰোঁ। এয়া আছিল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সাৰ কল্পনা চৌধাৰী। ইতিমধ্যে তেখেতৰ মুখেৰে আমি বক্সিঙৰ জগতখনৰ বহু কথা জানিলোঁ। ইতিমধ্যে চৰকাৰৰ প্ৰতিও আমাৰ আহ্বান থাকিব, তেখেতে যি আবেদন কৰিছিলে ভূমিৰ কাৰণে, তেখেতৰ একাডেমীৰ নামত সেই ভূমি ইতিমধ্যে প্ৰদান কৰিব বুলি আমি আশাবাদী। তেখেতৰ যি সপোন আছে, তেখেতৰ তত্বাৱধানত আৰু নতুন বক্সাৰ ওলাই যাওক, আন্তঃৰাষ্ট্ৰীয় পৰ্যায় বা ৰাষ্ট্ৰীয় পৰ্যায়ত নতুন সুনাম অৰ্জন কৰক, এই আশাৰে চিন্ময় বৰাই মই এই বিশেষ সাক্ষাৎ পৰা বিদায় লৈছোঁ। চাই থাকিব অলিম্পিয়া স্পৰ্টছ। ধন্যবাদ।